উচ্চ শিক্ষা সঞ্চালিকা মহোদয়াই মোক এইখন কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিছে 24 তাৰিখে। আজি মোৰ চিনাকি পৰ্ব হৈ গ'ল। আমাৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আৰু সদস্যসকল আৰু বিভিন্ন সমাজসেৱকসকল ইয়াত উপস্থিত আছিলে। তো এখেতসকলে মোক বহুত মূল্যৱান উপদেশ দিলে। মই এইবিলাক পালন কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ নন টিচিঙৰ ষ্টাফৰ যে চাকৰি হোৱা নাই, মই তাতে দেখিলোঁ যে এইটোৰ ওপৰত ডিমাণ্ডটো বেছি, চাকৰিটো হ'ব লাগে। মই চৰকাৰৰ লগত যোগাযোগ কৰিম, বিভাগীয় মন্ত্ৰীৰ লগত মই যোগাযোগ কৰি পেলাই এইবিলাক কৰাৰ কাৰণে চেষ্টা কৰিম। আজিৰ পৰা মই এইটো সংশোধন কৰাৰ চেষ্টা মানে ষ্ট্ৰিক্টলি কৰিম। আৰু ইয়াতে আজিৰ পৰা একেবাৰে 4টালৈকে ক্লাছ পাতি হৈ থাকিব। আৰু ষ্টাফসকলে মোৰ লগত কথা দিছে, আগত কিবা খেলি মেলি থকাৰ কাৰণে তেনেকুৱা হৈছিল। এতিয়া এখেতসকলে মোক ৱাৰ্ড দিছে, কথা দিছে যে এনেকুৱা আৰু নহয়। ৰাতিপুৱা আমাৰ 9টাৰ পৰা ক্লাছ থাকে, 4টালৈকে গোটেইকেইটা ক্লাছ আজিৰ পৰা হ'ব বুলি মোক প্ৰতিশ্ৰুতি দিছে আৰু মই এইটো কৰিবলৈ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ সমস্যাৰ ভিতৰত আমাৰ এই বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আছে, এইটো আমাৰ বিৰাট সমস্যা। ইতিমধ্যে মই চৰকাৰক দাবী জনাইছোঁ, তো চৰকাৰে কিমান দূৰ বা দিয়ে। আৰু এই নতুন বিল্ডিংটো হ'লে আমাৰ অলপ সমস্যাটো কমিব। আৰু নাকৰেন ইনস্পেকশ্যন নকৰিলেতো আমাৰ অসুবিধা আছে, এইটো আমি কৰিবলৈ চেষ্টা কৰিম। মোৰ ইয়াতে ছাত্ৰ ছাত্ৰী 1000+ আছে। মই সকলো ছাত্ৰ ছাত্ৰী আৰু ষ্টাফক এইখিনি ক'ব খুজিছোঁ যে কলেজৰ যিটো উদ্দেশ্য, সেইটো সফল হ'ব লাগে, পঢ়া শুনা ভালকৈ হ'ব লাগে। ইয়াৰ পৰা বহুত ভাল ৰেজাল্ট কৰি পেলাই ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈ পেলাই অসম চৰকাৰৰ ভাৰত চৰকাৰৰ বিভিন্ন বিষয় বাবদ গৈ পেলাই মানে চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই চাকৰি পাব লাগে, প্লেচমেণ্ট হ'ব লাগে। আৰু বাল্য বিবাহ ৰোধ হ'ব লাগে। শিক্ষকসকললৈ মোৰ মেছেজ থাকিব যে এখেতসকলে নিয়মীয়া হ'ব লাগে। আগত যি হৈছিল এইবিলাক পাহৰি গৈ পেলাই এতিয়া নতুন উদ্যমেৰে আমি কলেজখনক আগবঢ়াই লৈ যাব লাগে।